নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈছোঁ থাম্বনেইলখন চাই আজি গমেই পাইছে চাগে যিহেতু এটা আজি অকণমান মটিভেশ্যন টাইপৰ এটা ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ মাজত কাৰণ বহুখিনি ল'ৰা হয়তো মোক কমেণ্ট কৰি আছে দাদা আমি কেনেকৈ লাৰ্ণিঙত ইম্প্ৰুভ কৰিম বা আমি কেনেকৈ পঢ়িলে বা লাইফটো ছাকচেছ হ'ব বা কোৱালিফাই কৰিব পাৰি ঠিক তেনেধৰণৰ এটা বহুতে এটা কমেণ্ট মোৰ বাৰে বাৰে আহি আছে তো এইটো কাৰণে মই অকণমান আপোনালোকৰ এইটো বিষয়ে অকণমান আমি আলোচনা কৰাটো ভাল কাৰণ প্ৰত্যেকটো ল'ৰা ছোৱালী হয়তো এটা নিজৰ এটা সপোন থাকে এই সপোনটো কৰিব নোৱাৰিলে হয়তো কিছুমানৰ মাইণ্ডৰ এটা এটেক পৰে ডিপ্ৰেশ্যন হৈ যায় তো এইটো কাৰণে ভাবোঁ আপোনালোকৰ এইখিনি কথা আমি আলোচনা কৰাটো দৰকাৰ হয় কাৰণ জীৱনৰ প্ৰতিটো মানুহৰ খোজত এটা লক্ষ্য থাকে বা মানুহৰ প্ৰতিটো শব্দই মানুহৰ এটা উচ্চাৰণ থাকে বা মানুহৰ এটা লাইফ থাকে তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ এই লাইফখিনিৰ ওচৰত আমি বা এই লাইফৰ লগত আমি খোজকাঢ়ি গ'লে বা আমি কাম কৰি গ'লে আমি লাইফটো ছাকচেছ হ'ব পাৰিম হয় নহয় সেইটো কাৰণে মই আজি অকণমান আপোনালোকৰ এইটো টাইপৰ অকণমান আমি ভিডিঅ' লৈ আনিছোঁ যিহেতু আমি আজিকালি মানুহৰ গমেই পাইছে পইচাৰ লগত দৌৰি আছে পইচাৰ পকৰে দৌৰি আছে তো এটা ডায়লগ এটা আছিলে ৰাজা বননে কা মন হে তু ৰাণী কে পিছে নেই ৰাজা বননে কা মন হে তু পেচা কে পিছে ভাগো তো এছা এক ডায়লগ এটা তো এইটোৱে মই অকণমান আপোনালোকক কৈ দিলোঁ তো এনেকুৱা এটা ডায়লগ আছিলে মই এটা শুনিছিলোঁ তো এইটো কাৰণে মই ভাবোঁ আপোনালোকৰ এইখিনি কথা আমি আলোচনা কৰাটো ভাল কাৰণ প্ৰত্যেকটো মানুহৰ এটা জীৱনৰ লক্ষ্য উদ্দেশ্য থাকে এই লক্ষ্য উদ্দেশ্যটো আমি পালন বা পূৰণ নকৰিলে আমি এটা মাইণ্ডত এটেক হয় তো এইখিনি কথা হয়তো গম পাইছে আপোনালোকে আৰু এতিয়া আমি প্ৰথমতে আলোচনা কৰিম বহু ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্ট কৰি আছিলে যে দাদা আমি ৰানিঙত ইম্প্ৰুভ নহয় তো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিব তো আপুনি আমি যেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ তো এনেকুৱাকৈ হয়তো ৰানিং কৰিলে আপোনাৰো ইম্প্ৰুভ হ'ব পাৰে কাৰণ আমি বহুত এটা কষ্টৰে ৰানিং কৰিছোঁ বা আমি বহুত কষ্টৰে আমি ফিজিকেল পাছ কৰিছোঁ আৰু ভাল মাৰ্ক এটা লৈ আনিব চেষ্টা কৰিছিলোঁ আৰু তেনেকৈ হৈছে আৰু আমি পাছ কৰি বৰ্তমান দেখি পাইছোঁ আপোনালোকৰ আমাৰ লাইফ ষ্টাইলটো কেনেকৈ চলি আছে বা সকলোৱে এইখিনি কথা এইটো গম পাইছে মোৰ ভিডিঅ'খিনি আগৰ পৰা যোনে ফ'ল' কৰি আছে এতিয়া আমি প্ৰথমতে আমি 3200 মিটাৰেই হওক বা 1600 মিটাৰেই হওক বা 4800 মিটাৰেই হওক বা 800 মিটাৰেই হওক তো গোটেইখিনি আমি ইয়াতে আলোচনা কৰিম বা কেনেকৈ আমি ৰানিঙত ইম্প্ৰুভ কৰিব পাৰিম বা কেনেকৈ আমি টাইমটো বাৰু পাছৰ কথা টাইমটো মেইনটেইন কৰি দৌৰিবলৈ হ'লে আমি ভাল এটা ফিল্ড লাগিব তো এই ভাল এটা ফিল্ড আমি বিচাৰিব লাগিব বা আমি ৰানিঙত কেনেকৈ ইম্প্ৰুভমেণ্ট কৰিব পাৰি গোটেইখিনি আমি ইয়াতে আলোচনা কৰিম তো ইম্প্ৰুভ আৰু ৰানিঙত টাইম মেইনটেইন কৰাটো এটা বেলেগ ধৰণৰ এটা আপোনালোকে একে বুলি নাভাবিবা কাৰণ এইটো বেলেগ ধৰণৰ বা ৰানিং ইম্প্ৰুভ কৰাটো বেলেগ বা লং ৰেচ কৰাটো বেলেগ বা শ্বৰ্ট ৰেচ কৰাটো বেলেগ এটা ইম্প্ৰুভ থাকে তো আমি ৰানিংটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিম হয় ন প্ৰথমতে আমি ৰানিংটো ইম্প্ৰুভ কৰিবলৈ হ'লে কিছুমান ল'ৰা ছোৱালীয়ে হয়তো বহুত দিন এটা ৱেইট কৰি থাকেগৈ ধৰা হওক এবছৰ দুবছৰ মাজত এটা আজি ৰানিং কৰিলে মই আজি পূৰা হাৰ্ডকৈ দৌৰিম বা আমি আজি পূৰা স্পীডকৈ দৌৰিম এনেকৈ ভাবে তো কিছুমানে তো এনেকৈ দৌৰিলে আমি নহ'ব আমি এনেকৈ দৌৰিলে আমি কেতিয়াও ৰানিঙত ইম্প্ৰুভ কৰিব নোৱাৰে হয় ন এইটো চবেই গম পাইছে আৰু এইখিনি কথা হয়তো আলোচনা কৰিবলগীয়া দৰকাৰ নাই বেলেগকৈ প্ৰথমতে আপুনি আজি বহুত দিনৰ মূৰত ৰানিং কৰিছেগৈ হয় ন আজি প্ৰথমতে আপুনি কি কৰিব লাগিব পূৰা লাহে লাহে আপুনি আধা ঘণ্টা 45 মিনিটমান আপোনালোকে ৰানিং কৰিব লাগিব হয় ন আধা ঘণ্টা 45 মিনিট এনেকৈ ৰানিং কৰি আপুনি এনেকৈ খুব বেছি আপুনি এসপ্তাহমান ৰানিং কৰিব হা ৰানিং কৰি আপোনালোকৰ নিজে অনুভৱ হ'ব কেনেকৈ মই এনেকৈ ৰানিং কৰি থাকিম হা মই কেনেকৈ এনেকৈ ৰানিং কৰি থাকিম আপুনি নিজে অনুভৱ হ'ব যে মই এনেকৈ ৰানিং কৰিতো ইণ্টাৰভিউত পাছ কৰিব নোৱাৰিব ঠিক এনেকুৱা ধৰণে আপোনাৰ মনত নিজে এটা প্ৰশ্ন জাগিব যে মই এনেকৈ ৰানিং কৰিলেতো মই কেতিয়াও ৰানিং পাছ কৰিব নোৱাৰে আপোনাৰ মাইণ্ডত ভিতৰত আপোনাৰ নিজকে প্ৰশ্ন জাগি উঠিব তেতিয়া আপোনালোকে এনেকৈ টাইম মেইনটেইন কৰি আপোনালোকে আজি 45 মিনিট আধা ঘণ্টা এনেকৈ দৌৰি থাকিলে আৰু আপুনি নেক্সট সপ্তাহত কি কৰিব লাগে আপুনি আৰু এঘণ্টামান আৰু আপুনি আৰু 45 মিনিট বঢ়াই দিব লাগে আপোনালোকে তাৰমানে কি 1.5 ঘণ্টাকৈ বা 90 মিনিট এনেকৈ আপোনালোকে ৰানিংটো ষ্টাৰ্ট কৰক আৰু এনেকৈ ষ্টাৰ্ট কৰি আপোনালোকে ৰানিংটো আপোনালোকৰ বা মাচুলখিনি টাইট হ'ল বা আপোনালোকৰ ৱেইটখিনি লছ হ'ল যদি কিছুমান ৰানিঙৰ এনেকুৱা হয় বা ল'ৰা ছোৱালীবিলাকৰ হাইটৰ লগত ৱেইট নিমিলে ৱেইটৰ লগত হাইট নিমিলে ঠিক তেনেকুৱা ধৰণৰ হয় যদি আপোনালোকৰ যদি 6 ফুট আছে আপোনাৰ ৱেইটটো যদি 45 কেজি বা 50 কেজি থাকে তেতিয়াহ'লে আপোনাৰ ৱেইটটো কম আছে তেতিয়া আপোনালোকৰ ৰানিংটো কেতিয়াও ইম্প্ৰুভ নহয় মানে ৱেইটটো অকণমান বঢ়াব লাগে আপোনালোকৰ যদি 6 ফুট আছে আপোনালোকৰ ৱেইট যদি আপোনালোকৰ 55-65 কেজি থাকিব লাগে তেতিয়া মানে আপোনালোকৰ ৰানিংটো
ভালদৰে এটা খাপ খাই যায় নহ'লে যদি মানুহটো বেছি ওখ হৈ যায় যদি ৱেটটো নাইকিয়া হয় তেতিয়া মানে বতাহে মানুহক মানে অকণমান এট্ৰেক্ট কৰে মানে যেতিয়া ৰানিং কৰি থাকোঁতে অকণমান মানুহে এট্ৰেক্ট কৰে বতাহে এয়াৰে তো কিছুমানে এনেকুৱা কণ্ডিশ্যন হয় তো এইখিনি কথা হয়তো আমি আলোচনা কৰাটো দৰকাৰ হয় কাৰণ চবকে এতিয়া ৰানিং ইম্প্ৰুভমেণ্ট ভিডিঅ' লাগে বা চবকে এটা ৰানিং এটা চবৰে এটা ড্ৰিম আছে আসাম পুলিচ খাকী ড্ৰেছ পিন্ধিবলৈ সপোন থাকে চবৰে তো এইটো কাৰণে মই ভাবোঁ আপোনালোকৰ এইখিনি কথাটো মনত ৰখাটো ভাল আৰু আমি এনেকৈ বা 45 মিনিট বা 1.5 ঘণ্টা এনেকৈ ইম্প্ৰুভমেণ্ট কৰি আমি প্ৰশ্ন নিজে আৰু তাৰ ওপৰত আকৌ তাৰ ভিতৰতে আমি নিজে প্ৰশ্ন জাগি উঠিব আকৌ জাগি উঠিব আপোনাৰ মাজত তো আপুনি তেতিয়া কি কৰিব লাগে আপুনি আকৌ এটা ভাল এটা গ্ৰাউণ্ডত মই আজি ৰানিঙত বা টাইম মেইনটেইন কৰি দৌৰি চাম যিহেতু আমাৰ 1600 মিটাৰটো আমাৰ 5 মিনিট দিয়া হয় ইণ্ডিয়ান আৰ্মিতে হওক বা আমাৰ আসাম পুলিচে হওক 5 মিনিট দিয়া হয় এক্সেলেণ্টটো 5 মিনিট ভিতৰত আমি যদি মানে নৰ্মেলটো 7 মিনিট দিয়া হয় নৰ্মেল আমি তাৰ ভিতৰত যদি দৌৰিব পাৰোঁ টাইম মেইনটেইন কৰি তেতিয়া আপুনি তাতে ৰিজাল্টটো পাব আমি বা 3200 মিটাৰে হওক বা 4800 মিটাৰে হওক 4800 মিটাৰটো যিহেতু গম পাইছে আমাৰ আসাম কামাণ্ডোৰ ভিতৰত আমাৰ 20 মিনিট টাইম দিয়া আছে 16 মিনিট এক্সেলেণ্ট টাইম দিয়া আছে আৰু SSCত আপোনালোকৰ 24 মিনিট দিয়া থাকে আৰু 16 মিনিট 17 মিনিট আপোনালোকৰ এক্সেলেণ্ট টাইম দিয়া থাকে তো এইখিনি কথা হয়তো গম পাইছে আৰু 3200 মিটাৰটো আপোনালোকে নিশ্চয় গমেই পাইছে 10 মিনিটটো এক্সেলেণ্ট আৰু 14 মিনিটটো কোৱালিফাই টাইম তো এইখিনি কথা গম পাইছে আপোনালোকে তেতিয়া এনেকৈ দৌৰি আপোনালোকে 3-4 মাহমান যদি মোৰ কথা কৈছোঁ মই যেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ যেনেকৈ মই এনেকৈ 3-4 মাহমান মই দৌৰিলে এতিয়াও মোৰ হাই যাব এনেকৈ কণ্টিনিউ ৰানিং কৰিব লাগে আপোনালোকে কণ্টিনিউ ৰানিং কৰি থাকিলে আৰু অকণমান ড্ৰিংকছো বাদ দিব লাগে কাৰণ অকণমান স্মকিংবিলাক বা ড্ৰিংক বা এনেকৈ গুটকা এইবিলাক অকণমান বাদ দিব লাগে কাৰণ এইখিনিৰ পৰা বহুত ইনফেকশ্যন আহে বা হাৰ্ট এটেক হয় বা কিছুমান উশাহ নিশাহত ল'বলৈ মানে অকণমান অসুবিধা হয় এইখিনি কথাটো অকণমান এইখিনি ৰানিং কৰাৰ সময়ত বা আপোনালোকে পাছত খাব পাৰে কিন্তু ৰানিং কৰাৰ সময়ত বা আমি ৰানিং কৰি চলি থকা দিনত বা এইখিনি সময়ত আমি এইখিনি নিচা জাতীয় বস্তুবিলাক খাব নালাগে স্মকিঙে হওক বা ড্ৰিংকে হওক বা যিখিনি নিচা জাতীয় বস্তুবিলাক তো এইখিনি কথা হয়তো গম পাইছে আপোনালোকে আৰু এইখিনিৰ ওপৰত আমি এটা খুব ইম্প্ৰুভমেণ্ট লোৱাটো ভাল আৰু এইবিলাক বাদ দিয়াটো ভাল আৰু এনেকৈ আপুনি নিজে এটা প্ৰশ্ন আৰু নিজে আপুনি ক'ব মই বহুত ইম্প্ৰুভ হৈছে ৰানিঙত মই টাইম মেইনটেইন কৰিব পাৰিছোঁ আগতে যোনটো 1600 মিটাৰটো আমি 8 মিনিট লাগিছিলে আজি 6 মিনিট লাগিছে আপুনি সেনেকৈ ভাবিব তো এইটো কাৰণে আমি ভাবোঁ যে এইখিনি আমি সদায় ৰং ৰেচ কৰাটো ভাল যদি আপোনালোকে অকণমান যদি বেছি লং ৰেচো কৰে আপোনালোকে এদিনমান বা দুদিনমান এনেকৈ আপোনালোকে ৰেষ্ট লৈ ল'বা বেছি ভৰিবিলাক মাচলবিলাক বিষাব পাৰেতো এইটো কাৰণে আপোনালোকে এইখিনি কথা হয়তো মনত ৰখাটো ভাল কাৰণ অকল ৰানিং কৰি থাকিলেহে ভাল হ'ব এইটো নহয় আমি অকণমান বডিটো ৰিলেক্স ল'ব লাগে বডিটো আমি ৰিলেক্স লৈ আমি কাম কৰিব লাগে বা ৰানিং কৰিব লাগে তো এইখিনি কথা হয়তো গম পাইছে আৰু প্ৰত্যেকটো মানুহৰ এটা লক্ষ্য থাকে এই লক্ষ্যবিলাক এনেকৈ আমি বা খাকী ড্ৰেছৰ লক্ষ্যবিলাক আমি এনেকৈ পূৰণ কৰি যাব লাগিব বা ৰানিঙে হওক লং জাম্পে হওক চিন আপে হওক বা ইম্প্ৰুভ সকলো ডিষ্টেঞ্চৰ বা সকলোখিনি আমি চকু চাব লাগিব বা অকল যে ৰানিং কৰিলে নহ'ব আমি পঢ়িব লাগিব এটা পঢ়িলেহে আমি এক্সামত এটেণ্ড কৰিব পাৰিম হয় নহয় তো এইটো কাৰণে আমি প্ৰথমতে পঢ়িব লাগিব তাৰপাছত ৰানিং কৰিব লাগিব ঠিক তেনেধৰণে আমি সকলো বস্তুবিলাক আমি 70% বা 90% আমি কাম কৰি যাব লাগিব তো এটা ল'ৰা আছিলে মোৰ লগৰ এটা আছিলে এই ৰানিঙত খুব ভাল এটা এবাৰ আসাম পুলিচৰ ৰানিঙত খুব 36 পাইছিলে 36 পাইছিলে কিন্তু সেই এক্সামো দিছিলে কিন্তু এক্সামত তাত পঢ়া শুনা একেবাৰে বেয়া তো এইটো কাৰণে তাৰ ভাইবা দিব নাপালে এক্সামত একেবাৰে পঢ়াত একেবাৰে বেয়া তো এইটো কাৰণে আপোনালোকে পঢ়াটোত অকণমান ইণ্টাৰেষ্ট দিব লাগে বা ৰানিংটো আমি পাছত আমি এনেকৈ কৰি থাকিম কিন্তু ৰাতিত বা ৰাতিপুৱা টাইমত আমি অকণমান পঢ়িব লাগিব হয় নহয় কিতাপখন চাই মেলি আমি অকণমান ইণ্টাৰেষ্টিংকৈ পঢ়িব লাগিব বা আমি যোনখিনি হয়তো টপিক বা চিলেবাছখিনি হয়তো গম পাইছে মই ডেছক্ৰিপশ্যনত দিয়া আছে ভিডিঅ'খিনি এই চিলেবাছৰ ওপৰত আসাম পুলিচে হওক বা SSCয়ে হওক ইণ্ডিয়ান আৰ্মি অগ্নিবীৰে হওক তো গোটেইখিনি আমি আলোচনা কৰা আছে বা ডেছক্ৰিপশ্যনত মই ভিডিঅ'ত দিয়া আছে লিংকত তো আপোনালোকে তাত গৈ চেক কৰি চাই ল'ব আৰু এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু এনেকৈ ভিডিঅ' দিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইটো আছিল আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব